সকলকে স্বাগতম জনাইছো। আজি আমি ইকোনমেট্ৰিক্সৰ অন্য এটা টপিক আলোচনা কৰিবলৈ লৈছো। টপিকটো হ'ল মেথডলজি অফ ইকোনমেট্ৰিক্স। মেথডলজি অফ ইকোনমেট্ৰিক্স সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ইকোনমেট্ৰিক্সৰ বেসিক কনসেপ্ট আলোচনা কৰিছো। যিসকল ছাত্ৰ-ছাত্ৰীয়ে চাইছে তেওঁলোক নিশ্চয় উপকৃত হৈছে আৰু তেওঁলোকে যদি কন্টিনিউয়াছলি চাই থাকে তেতিয়াহলে ইকোনমেট্ৰিক্স কিমান উজু তেওঁলোকে গম পাব। এতিয়া আমি 2 নম্বৰ যেটো আজি টপিক হেতু আলোচনা কৰিবলৈ লৈছো হেতু হল মেথডলজি অফ ইকোনমেট্ৰিক্স অৰ্থাৎ বাস্তৱ অৰ্থনীতি অধ্যয়নৰ যিবিলাক পদ্ধতিখিনি কি কেনেকৈ বাস্তৱ অৰ্থনীতিয়ে কাম কৰে মেথডলজিটো কি আমি সেই সম্পৰ্কে আজি জানিম। প্ৰথম আহিলে মেথডলজি আমাৰ 8টা আছে, ইয়াৰ পইণ্ট 8টা পইণ্ট আছে। তাৰমানে যেতিয়া ইকোনমেট্ৰিক্সিয়ানে যেতিয়া কি কৰে এটা বিষয় অধ্যয়ন কৰে তেতিয়া কি হয় তাত 8টা পাৰ্টত যায় বস্তুটো 8টা পাৰ্ট তাত 8টা পইণ্টত কামখিনি কৰে মানে স্টেপ বাই স্টেপ প্ৰথম কি কৰিব দ্বিতীয়ত কি কৰিব তৃতীয়ত কি কৰিব এনেকুৱা আছে। গতিকে 8টা পইণ্ট আমি প্ৰথম চাই লওঁ। প্ৰথম আহিলে ষ্টেটমেণ্ট অফ দ্য থিয়ৰী অৰ হাইপোথেচিছ। ষ্টেটমেণ্ট অফ দ্য থিয়ৰী অৰ হাইপোথেচিছ প্ৰকল্পটো মানে প্ৰথম কি কৰিব লাগিব প্ৰকল্পটো কি বা ষ্টেটমেণ্টটো কি সেই উক্তিটো কি মানে বিষয়বস্তুটো কি প্ৰথম উপস্থাপন কৰা হ'ল। এটা হেতু আমি ইকোনমিক স্টেটমেন্ট সাধাৰণতে বা ইকোনমিক লবোৰে সাধাৰণতে কি হয় ইকোনমেট্ৰিক্সিয়ানে আলোচনা কৰে। নেক্সট আহিলে স্পেসিফিকেশন অফ দ্য ম্যাথমেটিক্যাল মডেল অফ দ্য থিয়ৰী। থিয়ৰীটোৰ কি হৈছে যিখিনি থিয়ৰীটোক আমি ম্যাথমেটিক্যালি মানে গাণিতিক আৰ্হিটো কি দ্বিতীয় ষ্টেপত থিয়ৰীটোক আমি কি কৰিম গাণিতিক আৰ্হিত প্ৰস্তুত কৰা হয়। ইকোনমেট্ৰিক্সিয়ানে কামটো কৰে। নেক্সট আহিলে স্পেসিফিকেশন অফ দ্য স্ট্যাটিস্টিক্যাল মডেল অৰ ইকোনমেট্ৰিক মডেল। এটা সেই ইকোনমিক যেটো ইকোনমিক থিয়ৰীটোৰ যেটো ম্যাথমেটিক্যাল মডেল সেই ম্যাথমেটিক্যাল মডেলটো কি হৈছে ট্ৰান্সফাৰ কৰা হ'ব ইকোনমেট্ৰিক মডেললৈ তৃতীয় ষ্টেপত। নেক্সট চতুৰ্থ ষ্টেপত আহিলে অবটেইনিং দ্য ডাটা অৰ্থাৎ ডাটাখিনি কি কৰা হ'ব তাৰপিছত ডাটাখিনি উলিওৱা হ'ব ডাটাখিনি লোৱা হ'ব। নেক্সট ষ্টেপত আহিলে এস্টিমেশন of the parameters of the econometric model. Econometric model tour যিখিনি প্যাৰামিটাৰ থাকিব সেই প্যাৰামিটাৰখিনি আমি কি কৰিব লাগিব বাছিব লাগিব যিখিনি আমি কোএফিচিয়েন্ট ক'ব পাৰো প্যাৰামিটাৰস। নেক্সট আহিলে হাইপোথেসিস টেস্টিং। ছাত্ৰ-ছাত্ৰীসকলে যেতিয়া ষ্টেটিষ্টিক্স পঢ়িছিলে ষ্টেটিষ্টিক্সৰ স্কাই স্কোৱাৰত আমি হাইপোথেসিস কেনেকৈ গ্ৰহণ কৰে কেনেকৈ টেস্টিং কৰে সেই সম্পৰ্কে পাইছো। ঠিক একেটাই কথা হয় ইয়াতো হাইপোথেসিসটো টেস্টিং কৰা হ'ব মানে প্ৰকল্পটো ৰিজেক্ট হ'ব আমি ৰিজেক্ট কৰিম নে প্ৰকল্পটো কি কৰিম একসেপ্ট কৰিম সেই কথাটো ইয়াত মানে এইটো ষ্টেপত চোৱা হ'ব। নেক্সট আহিলে ফৰকাস্টিং অৰ প্ৰেডিকশ্যন অৰ্থাৎ যেটো একসেপ্ট হ'ল হয় হাইপোথেসিসটো একসেপ্ট হ'ব নহয় ৰিজেক্ট হ'ব। যদি একসেপ্ট হয় তেতিয়া আমি কি কৰিম প্ৰেডিক্ট কৰিব কেনেকৈ কৰিব লাগিব বা ফৰকাস্টিং কি কৰিম মানে ভৱিষ্যতবাণী কি কৰিম বা ভৱিষ্যতৰ বাবে আমাৰ অনুমানটো কি হ'ব সেই সম্পৰ্কে চোৱা হ'ব। Next, using the model for control or policy purposes. Using the model for control or policy purposes. Next, আমি সেই মডেলটো ইউজ কৰি পেলাই কেনেকৈ ভৱিষ্যতে অৰ্থনীতিত কেনেকৈ পলিসি মেকিং কৰা হ'ব সেই সম্পৰ্কে আলোচনা কৰা হ'ব। গতিকে এই 8টাই হৈছে আমাৰ মেথডলজি। এতিয়া মেথডলজিটো আমি কি কৰিব পাৰো প্ৰ্যাকটিক্যালি দেখুৱাব পাৰো। গতিকে আমি প্ৰ্যাকটিক্যালি বস্তুটো চাই লওঁ। ফাৰ্স্ট ষ্টেপত আহিলে ষ্টেটমেণ্ট অফ দ্য থিয়ৰী অৰ হাইপোথেচিছ। প্ৰথমতে আমি এটা ষ্টেটমেণ্ট লৈ লওঁ। আমি ষ্টেটমেণ্টটো লওঁ কেইনছিয়ান সাইকোলজিকেল ল যেটো কেইনছিয়ান সাইকোলজিকেল লটো কি আছিলে যে যেতিয়া কি হয় কেইনছৰ যেটো মনোবৈজ্ঞানিক বিধি যে ইনকাম যেতিয়া ইনক্ৰিজ হয় তেতিয়া কি হৈছে কনজাম্পশন অলসো ইনক্ৰিজেস। ইনকাম বৃদ্ধি হ'লে কি হৈছে কনজাম্পশনো বৃদ্ধি হয় কিন্তু তাত এটা কথা থাকে যে ইনকাম যিমান বৃদ্ধি হ'ব তাৰ অনুপাতে তাৰ সমানুপাতত কি হৈছে কনজাম্পশন বৃদ্ধি নহয় তাতকৈ কমকৈ বৃদ্ধি হয়। সেইটো কাৰণে কি হয় এমপিসি অলৱেজ কি হৈছে এমপিসি লেস দেন 1 হয়। নেক্সট আহিলে বলে 0 লেস দেন এটো হয়। গতিকে আমাৰ প্ৰথম ষ্টেটমেন্টটো কি দিয়া হলে আমি যে ইনকাম মানে আয় বৃদ্ধি হ'ব কনজাম্পশনো বৃদ্ধি হ'ব কিন্তু ভোগৰ প্ৰান্তিক প্ৰৱণতা কি হ'ব সদায় 1তকৈ সদায় কম হ'ব। গতিকে এইটো হ'ল ষ্টেটমেণ্ট। ওকে এতিয়া আমি প্ৰথম কথাটো বুজি পালো যে প্ৰথমতে আমি কি কৰিলো ইকোনমিক থিয়ৰীটো লৈ ললো। থিয়ৰীটো কি যে আয় বৃদ্ধি হ'লে ভোগো বৃদ্ধি হ'ব কিন্তু ভোগৰ পৰিমাণ আয়ৰ বৃদ্ধিতকৈ কি হৈছে কমকৈ হ'ব অৰ্থাৎ সদায় কি হৈছে
0 লেছ দেন MPC লেছ দেন 1 হ'ব এইটো হ'ল ষ্টেটমেণ্ট উক্তি আমি এইটো প্ৰথম গ্ৰহণ কৰি ল'লোঁ মানে যিকোনো আমি এই বিষয়টোৰ ওপৰত ইনকাম এণ্ড কনজামশ্যন এই দুটা বস্তু কেনেকৈ ৰিলেটেড হয় সেইটোৰ ওপৰত তাৰমানে অৰ্থনীতিবিদজনে কি কৰিব খুজিছে বা বাস্তৱ অৰ্থনীতিবিদজনে কি কৰিব খুজিছে সেইটোৰ ওপৰত ডিছকাছ কৰিব খুজিছে গতিকে প্ৰথম সেইটো ষ্টেটমেণ্টটো লৈ লোৱা হ'ল বা হাইপ'থেচিছ সেইটো এটা হাইপ'থেচিছ আমি লৈ ল'লোঁ সেইটো নলৈ আমি এইটো ল'ব পাৰোঁ যে আমি এইটো চাহিদা বৃদ্ধিটো এতিয়া ধৰি ল'লোঁ যে দৰ কি হৈছে যেতিয়া অন্যান্য সকলো অৱস্থা অপৰিৱৰ্তিত থাকে দ্ৰব্যৰ দৰ বৃদ্ধি হ'লে কি হয় চাহিদা হ্ৰাস হয় গতিকে সেইটো আমি সেইটো ষ্টেটমেণ্ট কৰি লৈ ল'ব পাৰোঁ তাৰপিছত আমি তাক কেনেকৈ নি থাকিম ইকন'মেট্ৰিক মডেলত কি হ'ব আমি সেইটো চাম ফাৰ্ষ্ট ষ্টেপত তেতিয়াহ'লে এইটো আহিলে দ্বিতীয় ষ্টেপত কি বুলি কৈছে আমাক দ্বিতীয় ষ্টেপত কৈছে যে স্পেচিফিকেশ্যন অফ দ্য মেথমেটিকেল মডেল অফ দ্য থিয়ৰী এতিয়া এই যিটো ষ্টেটমেণ্ট যিটো ইকনমিক মডেল সেই ইকনমিক মডেলটো বা থিয়ৰিটোক আমি কি কৰিব লাগিব মেথমেটিকেলি আমি তাক ট্ৰিটমেণ্ট কৰিম মানে মেথমেটিকেলি আমি তাক কথাখিনি ক'ম তাৰমানে আমি কি ক'ম যে ইনকাম বাঢ়িলে ভোগো বাঢ়িলে ঠিক আছে আৰু কেনেকৈ বাঢ়িব সেই ভোগ আৰু ইনকাম যে ইনকাম যিমান বাঢ়িব ভোগ তাতকৈ কমকৈ বাঢ়িব এতিয়া আমি সেইটো কি কৰোঁ মেথমেটিকেল মডেলত আমি তাক সজাই দিওঁ মেথমেটিক্সত আমি সেইটো কৰিব পাৰোঁ গতিকে আমি কি কৰিম y ইজ ইকুৱেল β1 প্লাছ β2 x অ'কে এতিয়া আমি ইয়াত এইটো ধৰি ল'লোঁ এইখিনিত এটা কথা ক'ব লাগিব যেতিয়া আমি চাহিদা আৰু দৰৰ মাজৰ ৰিলেশ্যনশ্বিপ কওঁ সেইটো কি হয় ডাইৰেক্ট ৰিলেশ্যনশ্বিপ ডাইৰেক্টটো কেনেকুৱা এতিয়া আমি তেতিয়া এনেকৈ লিখোঁ যে d ইজ ইকুৱেল ফাংচন অফ p কিন্তু এই কেইনছৰ থিয়ৰিটোত এইটোক আমাক ডাইৰেক্ট ৰিলেশ্যনশ্বিপ কোৱা নাই সেইটো কাৰণে মডেলটো সাধাৰণতে কি হয় β1 প্লাছ β2 x আমি এইটো ইণ্টাৰশ্বিপ ধৰিছোঁ ইয়াতো আমি ইয়াৰ ফাংচনটো আমি তেনেকৈ ধৰিব পাৰোঁ ইয়াত যিহেতু ডি আমি আকৌ ডিমাণ্ড ফাংচনটো আমি কেনেকৈ ধৰিব পাৰোঁ d ইজ ইকুৱেল a প্লাছ বি এক্স এইটো যিটো আমি লিনিয়াৰ ফাংচনত আমি এনেকৈ লিখিব পাৰোঁ কিন্তু এইটো বিষয় বাৰু আমি আলোচনা নকৰোঁ আমি এইটোৱে কৰোঁ এতিয়া ইয়াত কি হৈছে আমি ফাংচনটো এনেকৈ লিখিলোঁ ইয়াত এইটো কি হৈছে এইটো হ'ল কনজামশ্যন মানে এই y কি হৈছে কনজামশ্যন আৰু x হ'ল ইনকাম এতিয়া এই yটো কি হৈছে ডিপেণ্ডেণ্ট ভেৰিয়েবল আৰু xটো কি হ'ল ইনডিপেণ্ডেণ্ট ভেৰিয়েবল এই xটোকে কোৱা হয় কি এক্সপ্লেনেটৰী ভেৰিয়েবল বুলিও কোৱা হয় এক্সপ্লেনেটৰী ভেৰিয়েবল বেছিকৈ ইকনমেট্ৰিক্স আলোচনা কৰোঁতে এক্সপ্লেনেটৰী ভেৰিয়েবল বুলিয়ে বেছিকৈ আলোচনা কৰে গতিকে এইটো তেতিয়াহ'লে আমি গম পালোঁ এক্সপ্লেনেটৰী ভেৰিয়েবল আৰু এইটো হ'ল কি ডিপেণ্ডেণ্ট ভেৰিয়েবল ঠিক আছে এইটো হ'ল আমি ইকনমেট্ৰিক এইটো আমাৰ ইকনমিক মডেলটো আমি কি কৰিলোঁ তেতিয়াহ'লে মেথমেটিকেলি আমি ইয়াক সজাই ল'লোঁ নেক্সট ষ্টেপত কৈছে স্পেচিফিকেশ্যন অফ দ্য ষ্টাটিষ্টিকেল মডেল অৰ ইকনমেট্ৰিক মডেল এতিয়া আমি কি কৰিব লাগিব এইটো আমাৰ মেথমেটিকেল মডেলটো আমি কেনেকৈ কি কৰিম ষ্টেটিষ্টিকেল মডেল ইকনমেট্ৰিক মডেললৈ আমি কেনেকৈ তাক ট্ৰেন্সফাৰ কৰিম সেই কথাটো চাব লাগিব ঠিক আছে সেই ক্ষেত্ৰত আমি এটা কথা মনত ৰাখিব লাগে যে কেইনছে কি কৈছে কেইনছে এটা কথাই কৈছে কেইনছে যেতিয়া আলোচনা কৰিছে তেতিয়া কৈছে আয় বৃদ্ধি হ'ল উপভোগ বৃদ্ধি হ'ল মানে আয় বৃদ্ধিয়ে কি হৈছে ডাইৰেক্টলি বা পোনপটীয়াভাৱে কি হৈছে উপভোগত প্ৰভাৱ পেলায় এতিয়া সেই প্ৰভাৱটোক কি হয় ইয়াত অকল আয় বৃদ্ধি হ'লে কনজামশ্যন বৃদ্ধি হয় সেই কথাটোহে কোৱা হৈছে কিন্তু আয় বৃদ্ধি হ'লে কনজামশ্যনৰ ওপৰত প্ৰভাৱ পৰে কিন্তু কনজামশ্যনৰ ওপৰত অন্যান্য কিছু ফেক্টৰ আছে অৰ্থনৈতিক কিছুমান ভেৰিয়েবল আছে যিবিলাকে কি কৰে প্ৰভাৱ পেলায় আৰু যিটো কথা কেইনছে আলোচনা কৰা নাই এতিয়া সেই কথাটো আলোচনা কোনে কৰিব ইকনমেট্ৰিক মডেলে কৰিব যিহেতু আমি সকলোৱে জানো যে এখন ঘৰত কি হৈছে এখন ঘৰৰ মেম্বাৰ বৃদ্ধি হ'ল মানে সদস্য বাঢ়িলে তেতিয়া কি হৈছে ইনকাম বৃদ্ধি হ'লেও কনজামশ্যনত তাৰ প্ৰভাৱটো বেলেগ ধৰণে পৰিব বা সদস্য কমিলে প্ৰভাৱটো বেলেগ ধৰণে পৰিব নেক্সট বয়সস্থ মানুহ বেছি হ'ল বা কম বয়সস্থ বেছি হ'ল এনেকুৱা ধৰণৰ বিভিন্ন ক্ষেত্ৰত কি হৈছে কিছুমান ৰিলিজিয়াছ ফেক্টৰ থাকিব তেনেকুৱা বিভিন্ন ধৰণৰ ক্ষেত্ৰত কি হৈছে কিছুমান চলক থাকে মানে বিভিন্ন চলক থাকিব সেই চলকবিলাকেও কি হৈছে কনজামশ্যনত প্ৰভাৱ পেলায় কিন্তু কেইনছে সেই কথাটো আলোচনা কৰা নাই ইকনমেট্ৰিক্সিয়ানে সেই কথাটো আলোচনা কৰিব গতিকে ইয়াত কি হৈছে এই যিটো মেথমেটিকেল মডেল সেই মেথমেটিকেল মডেলটোক আমি কি কৰিব পাৰিম ইকনমেট্ৰিক মডেললৈ ট্ৰেন্সফাৰ কৰিম কেনেকৈ চাওঁ β1 প্লাছ β2 x প্লাছ এইটো মিউ এই মিউটোক আমি কি কৰিব পাৰোঁ এইটো ডিষ্টাৰবেঞ্চ টাৰ্ম বুলি ক'ব পাৰোঁ
মডেলটো আমি কি কৰিম এতিয়া সেই কথাটো চাওঁ মেথমেটিকেল মডেলত আমি যেতিয়া পাওঁ তেতিয়া আকৌ আমি তাক কি কৰিব পাৰোঁ গ্ৰাফৰ সহায়ত দেখুৱাব পাৰোঁ গতিকে সেই কথাটো আমি এবাৰ চাই লওঁ এতিয়া আমি মেথমেটিকেল মডেল অফ দ্য থিয়ৰী মেথমেটিকেল মডেল অফ দ্য থিয়ৰীটো আমি কেনেকৈ সজাম সেইটো এবাৰ চাই লওঁ মেথমেটিকেলি আমি কি কৰিব পাৰোঁ এই যিটো ইকুৱেশ্যন 2 নম্বৰ ইকুৱেশ্যনটোক আমি কি কৰিব পাৰিম মেথমেটিকেলি আকৌ তাক আমি গ্ৰাফৰ সহায়ত বস্তু দেখুৱাব পাৰোঁ গতিকে কেনেকৈ হ'ব এডাল হ'ল চি কনজাম্পশ্যন কাৰ্ভ means এডাল কি আমি এতিয়া ইয়াত দি দিছোঁ y is equal beta 1 plus beta 2x এইটো মানে ইয়াত আমি কি ধৰিছোঁ ইনকাম ইয়াত আমাৰ x এফালে x এফালে y মানে y means কি কনজাম্পশ্যন এক্সপেণ্ডিচাৰ x হ'ল ইনকাম গতিকে এইটো আমাৰ ইণ্টাৰচিপ মানে এইখন কি বিটা 1 এইখন বিটা 1 তাৰমানে এইখন কি বুলি কয় এইটো অট'নমাছ কনজাম্পশ্যন গতিকে আমি সি 2 নম্বৰ যেটো আমি ইকুৱেশ্যন পাম ইয়াক আমি কি কৰিম এনেকৈ ট্ৰান্সফাৰ কৰিব পাৰোঁ মানে গ্ৰাফত সজাই দেখুৱাব পাৰোঁ এইটো নেক্সট আমি 3 নম্বৰটো কৈছোঁ যে ইয়াক আমি কি কৰিলোঁ ইকনমেট্ৰিক মডেল কৰিলোঁ এতিয়া এই 3 নম্বৰ ইকনমেট্ৰিক মডেলটোৰ কাৰণে আমি আকৌ ইয়াক কি কৰিব পাৰোঁ ষ্টেটিষ্টিকেলি দেখুৱাব পাৰোঁ আমি আকৌ মানে গ্ৰাফ ইউজ কৰিব পাৰিম গতিকে ইয়াত আমি এই বস্তুটো আকৌ যদি গ্ৰাফ ইউজ কৰোঁ এইটো 3 নম্বৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে 2 নম্বৰটো যেতিয়া ব্যাখ্যা কৰিবা তেতিয়া এইটো লিখি ল'বা আঁকি ল'বা নেক্সট 3 নম্বৰটো ব্যাখ্যা কৰোঁতে আকৌ এইটো চিটটো আকৌ আহিবা তেতিয়া আমি ইয়াত মিউটো দি দিম এই মিউটো কি মই আগৰ ক্লাছত আলোচনা কৰিছোঁ এইটো হ'ল ডিষ্টাৰবেন্স টাৰ্ম যিটো কি হয় ৰেণ্ডমলি ইয়াক অনা হয় ৰেণ্ডম ভেৰিয়েবল বুলিও কোৱা হয় তাৰমানে ই প্ৰবেবলি হয় মানে সম্ভাৱনীয় যিটো আমাৰ সম্ভাৱিতা যিটো আমি ষ্টেটিষ্টিক্সত পাই আহিছোঁ সেই সম্ভাৱিতা ই এক চলক হয় সম্ভাৱী ৰেণ্ডমলি ইয়াক আমি কি কৰোঁ যাদৃচ্ছিকভাৱে ইয়াক আমি টানিব লাগিব সেই মিউটো এৰৰ টাৰ্ম বুলিও কয় ক্ৰুটি তাৰমানে গতিকে সেইটোক আমি কি কৰোঁ ইউটো এনেকৈ ধৰি ল'লোঁ এতিয়া এই যেতিয়া ইকনমেট্ৰিক মডেলটো আমি গ্ৰাফত যেতিয়া এনেকৈ আঁকিম তেতিয়া এইটো একেই থাকিব কিন্তু এইখিনি একেই কিন্তু এই যিটো ডিষ্টাৰবেন্স টাৰ্ম এইটো কি হ'ব এইবোৰ এনেকুৱা হ'ব এইটো ডিষ্টাৰবেন্স টাৰ্ম এইটো এনেকৈ থাকিব মানে এইবোৰ ৰেণ্ডমলি থাকিব মানে এইখিনি যাদৃচ্ছিকভাৱে মানে থাকিব গতিকে এইটো হ'ল এইটো চিটটো আমি কাৰ কাৰণে আঁকিম 3 নম্বৰটো ইকুৱেশ্যনৰ কাৰণে গতিকে 3 লৈকে হৈ গ'ল নেক্সট আমি কি কৰিম এতিয়া 4 আমাৰ 4 নম্বৰ যিটো ষ্টেপ হ'ব মেথডলজি 4 ষ্টেপত কি কৰিব লাগিব যে ডাটা অবটেইনিং কৰিব লাগিব মানে ডাটাখিনি তথ্যখিনি আমি কালেক্ট কৰিব লাগিব তথ্য ক'ত কালেক্ট কৰা হয় ষ্টেটিষ্টিক্সত আমি আগৰ ক্লাছত কৈছোঁ ষ্টেটিষ্টিক্স কি বস্তুটো ষ্টেটিষ্টিক্সত সদায় কি কৰে তথ্যৰ লগত জড়িত তথ্য প্ৰথমতে কালেকশ্যন কৰিব প্ৰেজেণ্টেশ্যন কৰিব এনালাইচিছ কৰিব ইউটিলাইজ কৰিব এতিয়া তাৰপিছত কি আহিলে সেইটো কাৰণে এই ষ্টেপটোত কি হ'ব ডাটা কালেক্ট কৰিব লাগিব এতিয়া ডাটাখিনি আমি ধৰি ল'লোঁ কালেক্ট কৰিব আমি ডাটাখিনি লৈ লওঁ ডাটা আমি কেনেকৈ ল'ম এতিয়া আমি ডাটা কি কৰিব লাগিব কালেকশ্যন কৰিব লাগিব যিকোনো উৎসৰ পৰা গতিকে আমি প্ৰথমতে ধৰি ল'লোঁ ইয়েৰ ল'লোঁ আমি নেক্সট আহিলে ইনকাম নেক্সট আহিলে কনজাম্পশ্যন ৱাই এতিয়া ইয়েৰবোৰ আমি ধৰি ল'লোঁ 2015 2016 2017 2018 লৈ ল'লোঁ এক্সখিনি ল'লোঁ আমি এক্স মিনছ কি ইনকাম 100 150 200 250 নেক্সট আমি ৱাই ল'লোঁ ৱাই আহিলে 60 100 নেক্সট 120 150 এই ডাটাখিনি আমি যিকোনো ডাটা ল'ব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলে যিকোনো এটা ডাটা এনেকৈ দেখুৱালেই হ'ল মনত ৰাখিব লাগে ঠিক আছে এতিয়া আমি ডাটাখিনি কালেক্ট কৰিলোঁ প্ৰথমতে এই ডাটাখিনি কালেক্ট কৰাৰ পাছত আমি এই ডাটাখিনি কেনেকৈ কেলকুলেশ্যন কৰিম ষ্টেটিষ্টিক্সত আমি কি কৰোঁ এইটো পাইছোঁ যে ৰিগ্ৰেশ্যন মডেল ইউজ কৰি পেলাই আমি কি কৰিম এই ডাটাখিনি কেলকুলেশ্যন কৰিব পাৰিম এতিয়া এক্স এণ্ড ৱাই ইনকাম এণ্ড আমি এক্সপেণ্ডিচাৰ পালোঁ ইনকাম এণ্ড এক্সপেণ্ডিচাৰৰ পৰা আমি কি কৰিব পাৰিম ৰিগ্ৰেশ্যন মডেল ইউজ কৰি ৰিগ্ৰেশ্যন ইকুৱেশ্যন ইউজ কৰি পেলাই আমি ইয়াৰ পৰা ডাটাটো উলিয়াই লওঁ মানে বিটা 1 আমাক বিটা 2 লাগে গতিকে বিটা 1 বিটা 2 আমি উলিয়াই ল'ম ৰিগ্ৰেশ্যন মডেল ইউজ কৰি গতিকে ৰিগ্ৰেশ্যন মডেলৰ কথা আমি নেক্সট যেতিয়া ইকনমেট্ৰিক্স আলোচনা কৰি গৈ থাকিম তেতিয়া আমি পামেই গতিকে এই ডাটাটো আমি এতিয়া ইয়াত কেলকুলেশ্যন কৰি নেদেখাওঁ কিন্তু ইয়াৰ পৰা আমি কি পাম সেইটোহে কওঁ ঠিক আছে আমি ডাটাটো ইয়াৰ কালেকশ্যন কৰি ল'লোঁ সেইখিনিলৈকে আমাৰ কি হৈছে অবটেইনিং দ্য ডাটা এইটো 4 নম্বৰ ষ্টেপত আমি সেই কামটো কৰিব লাগিব নেক্সট এষ্টিমেশ্যন অফ দ্য পেৰামিটাৰ্ছ অফ দ্য ইকনমেট্ৰিক মডেল গতিকে এই মডেলটোৰ পৰা আমি তেতিয়া কি কৰিব লাগিব পেৰামিটাৰ কোনবোৰ বিটা 1 বিটা 2 এইবোৰ হ'ল পেৰামিটাৰ সেই পেৰামিটাৰখিনি আমি উলিয়াই ল'ব লাগিব গতিকে ইয়াৰ পৰা আমি ৰিগ্ৰেশ্যন মডেল ইউজ কৰি পেলাই ধৰি ল'লোঁ পেৰামিটাৰটো আমি উলিয়াই ল'লোঁ গতিকে আমি এই পেৰামিটাৰবোৰ পালোঁ যেনিবা ৱাই
is equal beta 1 6 0.58 beta 2 এফাল থাকিলে x গতিকে এটো আমি কি পালো প্যাৰামিটাৰখিনি আমি এনেকে এস্টিমেট কৰি পেলাই ৰিগ্ৰেশ্যন মডেল ইউজ কৰি আমি এটো পালো গতিকে এই এস্টিমেশন অফ দা প্যাৰামিটাৰস অফ দা ইকোনমেট্ৰিক মডেলৰ আমি তাৰমানে এটো স্টেপ শেষ কৰিলো ইয়াৰ পাছত কি কৰিব লাগিব নেক্সট স্টেপত আহিলে হাইপোথেসিস টেস্টিং এটা হাইপোথেসিসটো কি আছিল আমি চাও হাইপোথেসিসটো কি আছিল 0 লেস দেন এমপিসি লেস দেন 1 হাইপোথেসিস আছিল এটো যে এমপিসি সদায় কি হৈছে 1 আৰু 0 ৰ ভিতৰত থাকিব ঠিক আছে এতিয়া আমি ইয়াত চাও এমপিসি কোনটো যেটো এটো ইন্টাৰসেপ্ট বিটা 1 ইন্টাৰসেপ্ট বিটা 2 কি হৈছে এমপিসি গৰে এমপিসি আমি কি দেখিলো এমপিসি 0. এমপিসি is equal 0.58 means less than 1 okay তাৰ মানে কি হল আমাৰ আমি হাইপোথেসিসটো কি কৰিব পাৰিম হাইপোথেসিসটো আমাৰ শুদ্ধ ওলাইছে আমি যেটো ধৰিছিলো হেতুৱে হাইপোথেসিস ওলাইছে ওকে এটা নেক্সট এতিয়ালে আমি কি কৰিম ফৰকাস্টিং অৰ প্ৰেডিকচন এতিয়া আমি কি কৰিব পাৰো ভৱিষ্যতবাণী কৰিব পৰা হৈ গলো যেটো আমি প্ৰেডিক্ট হাইপোথেসিস লৈছিলো হাইপোথেসিসটো লোৱাৰ পাছত হাইপোথেসিসটো আমাৰ প্ৰমাণিত হৈছে গতিকে আমি কি কৰিব পাৰিম এতিয়া প্ৰেডিকচন কৰিম ফৰকাস্টিং অৰ প্ৰেডিকচন মানে নেক্সট স্টেপটো হ'ব কি ফৰকাস্টিং অৰ প্ৰেডিকচন এতিয়া আমি ধৰি ললো এটি x বা y আমি এটা ধৰি লওঁ যিকোনো এটা এটো x হল আমাৰ ইনকাম আৰু y কিমান y হল কনজাম্পশন এটা 6 প্লাস 0.58 ধৰি লৈছো আমি ইনকাম যেনিবা আমাৰ x হল তেতিয়া আমি কলো ইনকাম আমি ধৰি ললো 100 বিলিয়ন ডলাৰ যেনিবা ইনকাম বাহিলে তেতিয়া কি হ'ব কনজাম্পশন কিমান হ'ব আমি উলিয়াই দিব পাৰিম এনেকে 6 প্লাস এটো 58 হল আমাৰ 58 হলে আমি কি কৰিম 6 প্লাস 58 গতিকে ইয়াক আমি যোগ কৰি দিও 64 গতিকে 64 বিলিয়ন কি হৈছে 64 বিলিয়ন হল কনজাম্পশন গতিকে এটো হল ফৰকাস্টিং বা প্ৰেডিকচন আমি কৰিব পৰা হলো যে ইনকাম যদি 100 বিলিয়ন হয় তেতিয়া হলে কনজাম্পশন কিমান হ'ব 64 বিলিয়ন হ'ব গতিকে এনেকৈ কি কৰিব পৰা হ'ব যিকোন আমি যেটো হাইপোথেসিস লৈছিলো সেই হাইপোথেসিসটোৰ পৰা আমি প্ৰেডিকচন কৰিব পাৰো এতিয়া নেক্সট স্টেপটো আহি গল যে প্ৰেডিকচনৰ পাছত আমাৰ আহি গল যদি ইউজিং দা মডেল ফৰ কন্ট্ৰোল অৰ পলিসি পাৰপজেস এটা তাৰমানে কি হয় মডেলটো ইউজ কৰি পেলাই কেনেকৈ ভৱিষ্যতৰ বাবে নীতি যিকোনো ধৰণৰ গভৰ্নমেন্ট পলিসি প্ৰস্তুত কৰা হ'ব সেই সম্পৰ্কে কি কৰা কৰিব পাৰি ইয়াৰ পাছত মানে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি যিকোনো মনিটাৰী পলিসি হওক ফিস্কেল পলিসি হওক যিকোনো ধৰণৰ পলিসি কি কেনেকৈ লব মানে ইনকাম কিমান হলে কি হ'ব কনজাম্পশন কিমান হ'ব এতিয়া আমি ধৰি ললো যেনিবা এটো আমাৰ আসলে কনজাম্পশন এতিয়া ইয়াত আমি আকৌ এনেকে চাব পাৰো এতিয়া কনজাম্পশন আমি ধৰি ললো 500 কনজাম্পশন 500 6 plus 58x তেতিয়া যদি কনজাম্পশন 500 হয় তেতিয়া হলে ইনকাম কিমান হ'ব তেতিয়া আমি ইনকাম আকৌ কেনেকৈ উলিয়াম কি হ'ব 0.58x থাকিলে এফালে থাকিলে 500 minus 6 ঠিক আছে তেতিয়া আমি কি কৰিম এটো আহিলে 4 নেক্সট আহিলে 9 নেক্সট আহিলে 4 এটা 494 next x se ami ya ki koribo divide korilu 0 x is equal 494.5 re 4 etia income kiman hobo eta ami etu divide kori pla jitu result pam hetu hobo ki income kore consumption jodi 500 billion hol ami dhori loisu consumption 500 billion hol tetia hale income nishoy 500 ke beshi hobo etu ami janu sure beshi hobo gotike ei je beshi hol যে যদি কনজাম্পশন ইমান হয় তেতিয়া হলে কি হৈছে ইনকাম জেনাৰেট ইমান হ'ব সেই কথাটো ধৰিব পৰা হ'ল গতিকে যিকোনো ক্ষেত্ৰত যে এমপ্লয়মেন্টৰ সমস্যাৰ ক্ষেত্ৰত বা দেশ এখনৰ মুদ্ৰাস্ফীতিৰ সময়ত কেনেকৈ মনিটাৰী পলিসি গ্ৰহণ কৰিব লাগিব ফিস্কেল পলিসি কেনেকৈ গ্ৰহণ কৰিব লাগিব কিমানখিনি ইনকাম জেনাৰেট হলে আনএমপ্লয়মেন্ট সমস্যাটো সমাধান হ'ব গতিকে এনেকুৱা ধৰণৰ বিভিন্ন নীতি প্ৰস্তুত কৰোতে চৰকাৰীভাৱে কি হয় এই ইকোনমেট্ৰিক মডেলৰ দ্বাৰা সিদ্ধান্ত গ্ৰহণ কৰাত সুবিধা হয় গতিকে মেথডলজি অফ ইকোনমেট্ৰিক্সৰ মেইন কথা হল এইখিনিয়ে স্টেপ বাই স্টেপ আমি বিষয়বস্তুটো অধ্যয়ন কৰি গলে নিশ্চয় সকলো কথা বুজি পাম আজিলৈ ইমানে ধন্যবাদ